বিশ্বই পাকিস্তানক ককৰ্থনা কৰিছে পাকিস্তানক সকলোৱে সমালোচনা কৰিছে পাকিস্তানৰ যি স্থিতি সন্ত্ৰাসবাদক লৈ সমগ্ৰ বিশ্বই একেমুখে ধিক্কাৰ দিছে কিন্তু তাৰ বিপৰীতে চীনৰ সৈতে আছে পাকিস্তানৰ সৈতে আছে চীন আৰু বাংলাদেশ পাকিস্তানৰ ভূমিৰ পৰা ভাৰতৰ ওপৰত বাৰম্বাৰ আক্ৰমণ হৈ আহিছে আৰু এই সমগ্ৰ ঘটনাৱলী যদি চাওঁ তাত কিন্তু আওপকীয়াকৈ সমৰ্থন কৰি আছে চীন আৰু বাংলাদেশে ইতিমধ্যে কালি যি এনআইৰ প্ৰতিবেদন আছিল সেই প্ৰতিবেদনত স্পষ্ট হৈছে যে পেহেলগামৰ যি হত্যাকাণ্ড সংঘটিত হ'ল যি নৰসংহাৰ সংঘটিত হ'ল সন্ত্ৰাসবাদীয়ে বাছি যিসকল হিন্দু পৰ্যটকক হত্যা কৰিলে কাশ্মীৰলৈ ফুৰিবলৈ যোৱা সেই সমগ্ৰ ঘটনাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল পাকিস্তানী সেনা লস্কৰী তৈবা আৰু আইএসআই মিলি গতিকে পাকিস্তান যে তাত জড়িত আছে হেতু উতপ্পুতভাৱে জড়িত হৈ পৰিছে আৰু ইতিমধ্যে পাকিস্তানক কেনেকৈ এখিকনি দিব পাৰি তাক লৈ এতিয়া ভাৰতত ইখনৰ পিছত সিখন বৈঠক হৈছে হয়তো অতি শীঘ্ৰে ভাৰতে ইতিমধ্যে কিন্তু নিজৰ শক্তি প্ৰদৰ্শন কৰি আছে যিকোনো মুহূৰ্তত আক্ৰমণৰ আশংকা আছে আৰু পাকিস্তান ভয়ত কঁপিছে কিন্তু সেই সময়ত পাকিস্তানৰ পক্ষত চীন আৰু বাংলাদেশ থিয় হৈছে আৰু ইতিমধ্যে চীনে প্ৰত্যক্ষভাৱে নকলেও কিন্তু বাংলাদেশৰ ফালৰ পৰা কিছুমান অদ্ভুত ধৰণৰ মন্তব্য আমি ছাত্ৰ আন্দোলনৰ সময়ৰ পৰা দেখি আহিছিলোঁ উত্তৰ পূৰ্বাঞ্চলখনক ভাৰতৰ পৰা বিচ্ছিন্ন কৰা আৰু শেহতীয়াকৈ পাকিস্তানে যদি কিবা কাৰণত ভাৰতক আক্ৰমণ কৰে বা ভাৰত পাকিস্তানৰ যদি যুদ্ধ হয় তেনে পৰিস্থিতিত উত্তৰ পূৰ্বাঞ্চলখনক বাংলাদেশে আক্ৰমণ কৰিব বুলি এজন তেওঁলোকৰ মহম্মদ ইউনুছৰ এজন জ্যেষ্ঠ চৰকাৰী মন্ত্ৰীয়ে মন্তব্য কৰিছিল তাৰ পিছতে এতিয়া পৰিষ্কাৰ হৈ পৰিছে যে এই পাকিস্তানৰ যি সন্ত্ৰাসবাদৰ যি ঘাটি আছে এই ঘাটিসমূহতো কিন্তু এই সমগ্ৰ সন্ত্ৰাসবাদী কাৰ্যকলাপসমূহত চীন আৰু বাংলাদেশে সাৰপানী যোগাই আহিছে বিশেষকৈ চীনৰ কথা ক'ব লাগিব যি পেহেলগামৰ যেটো আক্ৰমণ সংঘটিত হৈছিল পেহেলগামৰ আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীয়ে চীনত নিৰ্মিত জামাৰ ব্যৱহাৰ কৰিছিল লগতে স্যাটেলাইট ফোন ব্যৱহাৰ কৰিছিল যেটো চীনত নিৰ্মাণ কৰা হয় লগতে পথ নিৰ্দেশনাৰ বাবে চীনা মোবাইল এপ ব্যৱহাৰ কৰাৰ প্ৰমাণ ওলাইছে এনআইৰ তথ্যত গতিকেলৈ চীনৰ সামগ্ৰী লৈ আহিছিল এই পাকিস্তানী সন্ত্ৰাসবাদী লস্কৰী তৈবাৰ সন্ত্ৰাসবাদী গতিকেলৈ চীনৰ সামগ্ৰীৰে চীনে আওপকীয়াকৈ পাকিস্তানক সহায় কৰি আহিছে আৰু সামৰিক ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ পাকিস্তানৰ যিসমূহ ক্ষেপণাস্ত্ৰ আছে বিশেষকৈ পাকিস্তানী যুদ্ধ বিমান JF-15ত পাকিস্তানী বায়ু সেনা বাহিনীয়ে PL-15 ক্ষেপণাস্ত্ৰ সজ্জিত কৰি অনুশীলন চলাই আছে তেওঁলোকেও পাকিস্তানৰ ফালৰ পৰাও বিয়ন্ড ভিজুৱেল ৰেঞ্জ বুলি যোনটো কয় অৰ্থাৎ দৃষ্টিৰ বাহিৰত আঘাত হনাৰ ক্ষমতা থকা কিছুমান ক্ষেপণাস্ত্ৰ চীনৰ পৰা পাকিস্তানে লৈছে আৰু সেই সমূহ ক্ষেপণাস্ত্ৰ লৈ তেওঁলোকে বৰ্তমান ভাৰতক ৰঙা চিকু দেখাবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে কৈছো যে ভাৰতে যি ধৰণৰ যুদ্ধৰ বা সামৰিক কুচকাৱাজ চলাই থকা দেখা পোৱা গ'ল কালিৰ দিনটোত ভাৰতেও সামৰিক শক্তি দেখুৱাইছে চমক দিছে আৰু উত্তৰ প্ৰদেশৰ গংগা এক্সপ্ৰেছৱেত প্ৰথমবাৰৰ বাবে বায়ুসেনাই যি যুদ্ধযানৰ অৱতৰণ কৰিলে তাত তেওঁলোকে তাৰ পিছতে কিন্তু পাকিস্তানৰ পিছ পৰি ৰোৱা নাই পাকিস্তানৰ নিজৰ শক্তি প্ৰদৰ্শন কৰাত নামি পৰিছে বিশেষকৈ ভূমিৰ লক্ষ্যস্থান ভেদ কৰি বেলিষ্টিক মিসাইল পৰীক্ষণৰে ভাৰতকে লক্ষ্য কৰি লোৱাৰ ইংগিত দিছে পাকিস্তানে আৰু যুদ্ধৰ প্ৰস্তুতিৰ ইংগিত লৈছে পাকিস্তানী নৌসেনাও আৰব সাগৰত অনুশীলন চলাইছে গতিকে ভাৰতে যিদৰে শক্তি প্ৰদৰ্শন কৰিছে কালিৰ দিনটো আমি দেখা পাইছিলো যে অনুশীলনত ৰাফেল Sukhoi 30 MKI Mirage 2000 MiG-29 Jaguar C-130J Super Hercules AN-32 transport aircraft লগতে Mi-17 V5 হেলিকপ্টাৰ কালি ভাৰতীয় বায়ুসেনাই তাত দেখুৱাইছিল নিজৰ শক্তি যিকোনো মুহূৰ্তত পাকিস্তানক ভাৰতে আক্ৰমণ কৰিব পাৰে বুলি ভাৰতে এক প্ৰকাৰ সমৰসজ্জা দেখুৱাইছে লগতে বিমানে টেক অফ আৰু লেণ্ডিংৰ দুইটা অনুশীলন কৰিছিল ইয়াৰ উপৰিও লো ফ্লাই পাষ্ট বিভিন্ন লেণ্ডিং টেক অফৰ অনুশীলন কৰিছিল তাৰ পিছত কিন্তু পাকিস্তানেও চীনৰ আৰু বাংলাদেশৰ পৰা আওপকীয়াকৈ সমৰ্থন পাইছে পাই পেলাই তেওঁলোকে কিন্তু এতিয়া বেলিষ্টিক মিসাইল পৰীক্ষা কৰি ভাৰতক টাৰ্গেট কৰাৰ তেওঁলোকে হুংকাৰ দিছে গতিকে পাকিস্তানৰ এই ধৰণৰ যি শক্তি প্ৰদৰ্শন বা ভাৰতৰ বিৰুদ্ধে যি যুঁজাৰু মানসিকতা তাত এটা গম পোৱা গৈছে যে পাকিস্তানৰ চীনৰ সমৰ্থনত শক্তিশালী হৈ পেখি ফুলাই ভাৰতৰ বিৰুদ্ধে তেওঁলোকে যুঁজ দিবলৈ নামি পৰিছে গতিকে দেখা যাব কাৰণ আমি দেখিছো যে ভাৰত সামৰিক ক্ষেত্ৰত বিশ্বৰ ভিতৰত চতুৰ্থ নম্বৰত আছে সামৰিক স্থানত ঠিক একেদৰে পাকিস্তান কিন্তু দ্বাদশ নম্বৰত আছে গতিকে সামৰিক ক্ষেত্ৰৰ ফালৰ পৰা কোনো কাৰণত ভাৰত আৰু পাকিস্তানৰ তুলনা নহয় ভাৰত যথেষ্ট আগবঢ়া কিন্তু তাৰ পাছতো একাংশ সন্ত্ৰাসবাদীৰ সমৰ্থন লগতে চীন আৰু বাংলাদেশ দুইখন হৈছে ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ এই দুইখন শত্ৰু ৰাষ্ট্ৰই ভাৰতৰ মূল শত্ৰু
পাকিস্তানৰ সৈতে হাত মিলাইছে আৰু বাংলাদেশৰ গতিবিধি আমি দেখিছিলোই ইয়াৰ আগতেও দেখিছো ছাত্ৰ আন্দোলনৰ পিছৰ পৰা যেতিয়াই শেখ হাসিনাৰ চৰকাৰ গৈছে তাৰ পিছত মোহাম্মদ ইউনুছৰ চৰকাৰ অহাৰ পিছত বাৰম্বাৰ কিন্তু ভাৰতক আক্ৰমণ কৰা ভাৰতক অশান্ত কৰা বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলক লৈ বাংলাদেশৰ ফালৰ পৰা কেতবোৰ আপত্তিজনক মন্তব্য আহিছে ভাবুকি ভৰা মন্তব্য আহিছে আৰু চীনেও এই ক্ষেত্ৰত কিন্তু পাকিস্তানক যিদৰে বাংলাদেশকো যেতিয়া ভাৰতক আক্ৰমণ কৰাৰ কথা কৈছিল সেই সময়তো চীনে কিন্তু বাংলাদেশক সমৰ্থন কৈছিল লাগিলে আমাৰ পৰা আপোনালোকে ক্ষেপণাস্ত্ৰ ল'ব পাৰে আমাৰ পৰা আপোনালোকে সামৰিক ব্যৱস্থা বা সামৰিক যি শক্তি আছে বা সামৰিক ক্ষেপণাস্ত্ৰসমূহ আছে সেইবোৰ আপোনালোকে ল'ব পাৰে গতিকে চীনে এতিয়া সম্পূৰ্ণভাৱে পাকিস্তানক সমৰ্থন কৰি আছে লগতে সমৰ্থন আগবঢ়াইছে বাংলাদেশে যি দুখন দেশ চীনৰ কথা নকওঁ চীন আগৰ পৰাই ভাৰতৰ সৈতে তেওঁলোকৰ কূটনৈতিক সম্পৰ্ক খুব বেয়া ভূমিৰ যি সীমা আছে সীমা বিবাদ আছে গতিকে চীনে ভাৰতৰ উত্থান দেখিব নোৱাৰে গতিকে এই ক্ষেত্ৰত কেনেকৈ চীন পাকিস্তান আৰু বাংলাদেশৰ হতুৱাই ভাৰতক অশান্ত কৰি ৰাখিব পাৰি সেই কিন্তু ব্লুপ্ৰিন্ট চীনে ৰচনা কৰিছে আৰু আটাইতকৈ দুখৰ কথা ভয়ংকৰ কথা যে যি পেহেলগামৰ যিটো সন্ত্ৰাসবাদী আক্ৰমণ হ'ল সেই সন্ত্ৰাসবাদী আক্ৰমণত আমপক্ষীয়াকৈ চীনৰো কিন্তু সমৰ্থন আছিল চীনে জানিছিল সেই কথা কাৰণ ইতিমধ্যে এনআইএ তদন্তত ওলাইছে যে সন্ত্ৰাসবাদীয়ে চীনত নিৰ্মিত জামাৰ ব্যৱহাৰ কৰিছিল স্যাটেলাইট ফোন চীনৰ ব্যৱহাৰ কৰিছিল লগতে দিশ নিৰ্ণয় কৰাৰ বাবে কোন পথেৰে যাব তাৰ বাবে চীনৰ মোবাইল এপ ব্যৱহাৰ কৰিছিল সেইবোৰ ইতিমধ্যে ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ কবলৰ পৰা বা যিকেইজন সন্ত্ৰাসবাদীক হত্যা কৰা হ'ল তেওঁলোকৰ পৰা জব্দ কৰিছে গতিকে চীনৰ এই দুমুখীয়া স্থিতি বিশ্ববাসীৰ সন্মুখত চীনে সদায় শান্তি বিচাৰো বুলি কয় কিন্তু চীনে ভিতৰি ভাৰতক কেনেকৈ অশান্ত কৰি ৰাখিব পাৰি তাৰ ওপৰত কিন্তু আগৰ পৰাই এই এনেকুৱা ধৰণৰ ব্লুপ্ৰিন্ট কিছুমান ৰচনা কৰি আহিছে গতিকে চীন আৰু বাংলাদেশখনটো এতিয়া সময়ত ভাৰতৰ বাবে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ বাবে আটাইতকৈ চিন্তাৰ কাৰণ হৈ পৰিছে যিকোনো মুহূৰ্তত যি ধৰণৰ লস্কৰী তৈবাৰ দৰে সন্ত্ৰাসবাদী সংগঠন আছে মৌলবাদী সন্ত্ৰাসবাদী সংগঠন আছে এতিয়া বাংলাদেশত সকলো ঠাইতে এই মৌলবাদী সংগঠনসমূহৰ ঘাটি হৈ পৰিছে আৰু সেই মৌলবাদী সংগঠনসমূহক চীনে নিজৰ ক্ষেপণাস্ত্ৰ দিছে সামৰিক অস্ত্ৰ-শস্ত্ৰ তেওঁলোকে যোগান ধৰি আহিছে ক'ব নোৱাৰাকৈ কাৰণ ভাৰত বিৰোধী যিমান সমূহ সংগঠন আছে সকলোকে কিন্তু চীনে হাৰ পানী যোগাই আহিছে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ যিবোৰ সন্ত্ৰাসবাদী বা উগ্ৰপন্থী সংগঠন আমি দেখিছিলোঁ আলফা NSCN হওক এই সংগঠনসমূহেও কিন্তু চীনত তেওঁলোকৰ শিবিৰ আছিল চীনত তেওঁলোকে নিজৰ সামৰিক কুচকাৱাজ চলাই থাকে বহু সন্ত্ৰাসবাদী সংগঠনৰ সদস্যই চীনত থিতাপি লৈ আছে বুলি ভাৰতে ইতিমধ্যেই এই কথা স্পষ্ট কৰিছে কিন্তু তাৰ পাছতো চীনে এতিয়া আমপক্ষীয়াকৈ পাকিস্তানৰ হতুৱাই ভাৰতক কেনেকৈ অশান্ত কৰিব পাৰি কাশ্মীৰখন কেনেকৈ অশান্ত কৰি ৰাখিব পাৰি উত্তৰ পূৰ্বাঞ্চলখন কেনেকৈ অশান্ত কৰি ৰাখিব পাৰি দুইখন দেশক কিন্তু চীনেই হাৰ পানী যোগাইছে গতিকে বাংলাদেশ এফালে পাকিস্তান আৰু মাজত আছে চীন তিনিখন দেশ একলগ হৈ ভাৰতক অশান্ত কৰি ৰখাৰ ব্লুপ্ৰিন্ট ৰচনা কৰিছে বিশেষকৈ পেহেলগামৰ যি আক্ৰমণ হ'ল সেই আক্ৰমণত এতিয়া ওলাই পৰিছে যে চীন আৰু পাকিস্তান জড়িত আছিল লগতে বাংলাদেশেও যিমান পাৰে সিমান হাৰ পানী তেওঁলোকে যোগাইছে কাৰণ ভাৰতক ইতিমধ্যে দেখিছিলোঁ কালি ভাৰত বাংলাদেশ সীমান্তটো অশান্ত কৰিছে একাংশই মথাউৰি নিৰ্মাণ কৰাক লৈ অশান্ত সৃষ্টি হৈছে বাংলাদেশৰ যি বৰ্ডাৰ ফোৰ্স আছে তেওঁলোকেও BSFৰ সৈতে বুজাবুজিলৈ অহা নাই গতিকে সীমান্তত অশান্ত কৰি ৰখাৰ যি পৰিকল্পনা সেই পৰিকল্পনা চলি আছে আৰু তাৰ মাজতেই ভাৰতৰ সৈতে বাংলাদেশৰ শত্ৰুতাৰ ক্ৰীড়া ক্ষেত্ৰত প্ৰতিফলন হৈছে কাৰণ বাংলাদেশলৈ T20 আৰু এদিনীয়া খেলিবলৈ ভাৰতৰ ক্ৰিকেট দলটো যোৱা কথা আছিল সেই কথা নেযাওঁ বুলি ইতিমধ্যে কৈছে আগষ্ট মাহত ভাৰত আৰু বাংলাদেশৰ মাজত শৃংখলা আছিল হেউতে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰেই সিদ্ধান্ত BCCI ল'ব আৰু এছিয়া কাপতো অংশগ্ৰহণ কৰাৰ সম্ভাৱনা ক্ষীণ আছে ভাৰতীয় দলৰ কাৰণ বাংলাদেশত এছিয়া কাপৰ খেল অনুষ্ঠিত হ'ব গতিকে সমগ্ৰ দৃশ্য যদি চাবলৈ যাওঁ ভাৰতৰ কাষত দুখন শত্ৰু ৰাষ্ট্ৰ পূৰ্বে আছিল এটা নতুনকৈ বাংলাদেশ আহিছে লগতে পাকিস্তান আগৰে পৰা আছিল চীনে হাৰ পানী যোগাইছে আৰু এই সমগ্ৰ পেহেলগামৰ মই ইতিমধ্যে কৈছো পেহেলগামৰ নৰসংহাৰৰ পিছত সমগ্ৰ বিশ্বই পাকিস্তানক থু কৰিছে পাকিস্তানৰ এই সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে সকলোৱে সমালোচনা কৰিছে আজি জাৰ্মানীৰ বাৰ্লিনত পেহেলগাম কাণ্ডৰ এটা প্ৰতিবাদী কাৰ্যসূচী ওলোৱা হৈছে সকলো ভাৰতীয় ওলাই আহিছে সমগ্ৰ বিশ্বই একেমুখে কৈছে যে ভাৰতৰ বিৰুদ্ধে পাকিস্তানে যি ধৰণে বাৰম্বাৰ উৰিত হৈছে পেহেলগামত হ'ল ইয়াৰ পূৰ্বে জম্মু কাশ্মীৰত হৈছে বাৰম্বাৰ কিন্তু পাকিস্তানৰ ভূমিৰ পৰা এই সন্ত্ৰাসবাদীয়ে ভাৰতক অশান্ত কৰে তাৰ পিছতো অতি ৰহস্যজনকভাৱে ৰাষ্ট্ৰসংঘত হওক বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পাকিস্তানে সেই কথা নাকচ কৰে কিন্তু কালি NIAৰ তদন্তত বা যি প্ৰথমখন প্ৰতিবেদন ওলাইছে তাত স্পষ্টকৈ ওলাইছে যে পাকিস্তানী সেনা ISI আৰু লস্কৰী তৈবাৰ মিলিয়েই এই
পেহেলগামৰ হত্যাকাণ্ডৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল সন্ত্ৰাসবাদীসকলক ভাৰতৰ ভূমিলৈ সীমান্ত পাৰ কৰি অনাৰ ক্ষেত্ৰত পাকিস্তানী সেনাই সহায় কৰিছিল পিঅকে পাক অধিকৃত কাশ্মীৰ যিখন আসলতে ভাৰতৰ অংশ তাত থাকি তাৰ ভূমিৰ পৰা কিন্তু এই সন্ত্ৰাসবাদী সংগঠনসমূহে ভাৰতত অশান্ত কৰি ৰাখে লগতে একাংশ ভাৰতীয় আছে যিসকল নামত ভাৰতীয় জন্মগ্ৰহণ ভাৰতত কৰিলে কিন্তু ভাৰতৰ শত্ৰু তেনে একাংশ অভাৰগ্ৰাউণ্ড লোকেও এই সমগ্ৰ পেহেলগাম কাণ্ডৰ নেতৃত্ব দিছিল বুলি ওলাইছে স্লিপাৰ সেল আছে বিভিন্ন ক্ষেত্ৰত পাকিস্তানৰ পৰা অহা লস্কৰী তৈবাৰ স্লিপাৰ সেলসমূহ আছে এইসমূহে ভাৰতৰ বিৰুদ্ধে ইটোৰ পিছত সিটো কুটাঘাটৰ পৰিকল্পনা কৰি আছে চিন্তাৰ কথা ইতিমধ্যে জনালো ভাৰতে যিদৰে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ আশংকা আছে যিকোনো মুহূৰ্তত যুদ্ধ হ'ব পাৰে ভাৰতে প্ৰতিশোধ ল'ব অপাৰেশ্যন প্ৰতিশোধ ইতিমধ্যে ঘোষণা কৰিছে ভাৰতীয় সেনাক ফ্ৰী হেণ্ড কৰি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সেনাই অতি শীঘ্ৰে হয়তো পাকিস্তানৰ ওপৰত আক্ৰমণ কৰিব আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি খাবলৈ নথকা পাকিস্তানে চীনৰ পৰা সঁহাৰি পায় লগতে বাংলাদেশৰ পৰা সঁহাৰি পায় তেওঁলোকে কিন্তু বেলিষ্টিক মিছাইল পৰীক্ষণ কৰি ভাৰতক লক্ষ্য কৰি লোৱাৰ টাৰ্গেট দিছে আৰু যিদৰে আৰৱ সাগৰত ভাৰতীয় নৌসেনা অনুশীলন চলাই আছিল ঠিক একেদৰে যুদ্ধৰ প্ৰস্তুতিৰ ইংগিতেৰে পাকিস্তানী নৌসেনাও কিন্তু এতিয়া ৰৈ থকা নাই গতিকে যুদ্ধ হ'ব পাৰে দুইখন দেশৰ মাজত সকলোৱে জানে যুদ্ধৰ ফলাফল কি হ'ব চতুৰ্থ স্থানত আছে সামৰিক বাহিনীৰ ক্ষেত্ৰত ভাৰত আৰু দ্বাদশ স্থানত আছে পাকিস্তান গতিকে পাকিস্তান কিমান পিছ পৰি আছে সেইটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কিন্তু সেই কথা পাকিস্তানে বুজি পোৱা নাই পাকিস্তানে চীনৰ পৰিচনাত পৰি বাংলাদেশ আৰু পাকিস্তান দুইখন ভাৰত বিৰোধী হৈ পৰিছে আৰু এই সমগ্ৰ ঘটনাৰ পিছত সমগ্ৰ বিশ্বই একেমুখে ধিক্কাৰ দিছে পাকিস্তানক ধন্যবাদ